নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি এই ভিডিঅ'ৰ জৰিয়তে জানিম বিধৱা নাৰী আৰু নিঃসন্তান নাৰীৰ মুখ দেখিলে শুভ নে অশুভ। প্ৰিয় দৰ্শক, এই বিষয়টোৰ ওপৰত জনাৰ আগতে আমি প্ৰথমে জানো আহক, ৰাতিপুৱাই আমি কাৰ মুখ দেখিলে অতি শুভ বুলি গণ্য কৰা হয়। মান্যতা অনুসৰি ৰাতিপুৱাই বা কোনো গুৰুত্বপূৰ্ণ কামত যাওঁতে যদি এজন অন্ধ ব্যক্তি দেখা পায়, তেন্তে ইয়াক বেয়া সংকেত বুলি গণ্য কৰা হয়। লগতে এটা কথা মনত ৰাখিব, ৰাতিপুৱাই কাকো এটা চকু নেদেখুৱাব, কিয়নো এটা চকু দেখুৱালে দেখা ব্যক্তিজনৰ বাবে ভাল নহয়। ৰাতিপুৱাই সু-পোছাক পৰিধান কৰা বিবাহিত মহিলাক দেখিলে অতি শুভ বুলি গণ্য কৰা হয়। যদি ঘৰৰ দৰজা খুলিয়েই সন্মুখত ৰঙা ৰঙৰ বস্ত্ৰ ধাৰণ কৰা বিবাহিতা মহিলাক দেখে, তেন্তে বুজিব আজি আপুনি বহুত লাভান্বিত হ'ব। নহ'লে কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ব। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে যদি কোনো ধৰ্মীয় গ্ৰন্থৰ দৰ্শন পায় বা ধৰ্মীয় গ্ৰন্থ পাঠ কৰা লোক দেখা পায়, তেন্তে সেই দিনটো অতি শুভ বুলি গণ্য কৰা হয়। এতিয়া জানো আহক, ৰাতিপুৱা শুই উঠিয়েই বিধৱা মহিলাৰ মুখ চাব লাগে নে নেলাগে। কিছুমান মানুহৰ মনত ভয় উৎপন্ন হয়। কিছুমান পুৰুষৰ পত্নীৰ মৃত্যুৰ পিছত ৰাতিপুৱা তেওঁৰ মুখখন দেখা পোৱাটো সাধাৰণ কথা। প্ৰিয় দৰ্শক, মানুহে সমাজত যি বিভ্ৰান্তিৰ সৃষ্টি কৰিছে সেই কথা বুজি লওক। শিৱ মহাপুৰাণে এই ভ্ৰমটো দূৰ কৰিবলৈ বিচাৰিছে। কাৰোবাৰ পত্নীৰ মৃত্যু হ'লে ৰাতিপুৱা শুই উঠিয়েই তেওঁৰ মুখখন চাবলৈ পায় নে নেপায়? আৰে ভাই, সেইজন পুৰুষহে, তেওঁৰ মুখখন দেখিলে কি সমস্যা হ'ব? কিন্তু আপুনি কেনেকৈ গম পাব যে তেওঁৰ পত্নীৰ মৃত্যু হৈছে? যদি তেওঁ বিন্দি লগালে হৈ, মংগলসূত্ৰ পিন্ধিলে হৈ বা শিৰত সেন্দুৰ লগালেহেঁতেন, তেতিয়াহে বুজিব পাৰিলো হৈ তেওঁৰ পত্নী জীয়াই আছে নে মৃত্যু হৈছে। সেন্দুৰো নাই, মংগলসূত্ৰও নাই, কিন্তু এগৰাকী মহিলাৰ স্বামীৰ মৃত্যু হ'লে মানুহে কয়, ৰাতিপুৱাই যদি মুখখন দেখা তেন্তে সেয়া পাপ। কাৰণ ঈশ্বৰেই জন্ম দিয়ে আৰু ঈশ্বৰেই মৃত্যু দিয়ে। ইয়াৰ লগত কাৰ কিমান সম্বন্ধ আছে? ভগৱানে ইতিমধ্যেই এই কথা লিখিছেই। কাৰোবাৰ মুখ চাই সেই সিদ্ধান্ত ল'ব নোৱাৰি। ৰাতিপুৱাই কাৰোবাৰ মুখখন এনেদৰে দেখাটো শুভ নে অশুভ? যেতিয়া মোৰ প্ৰভু ৰামচন্দ্ৰ মহাৰাজ তেওঁৰ পিতা দশৰথৰ মৃত্যু হৈছিল, তেতিয়া তেওঁৰ তিনিওজনী পত্নী মাতা কৈকেয়ী, কৌশল্যা আৰু সুমিত্ৰা তেওঁলোকো বিধৱা হৈ পৰিছিল। অযোধ্যাৰ মানুহে তেওঁলোকৰ মুখখন দেখা নাছিল। কিন্তু ভগৱান শ্ৰীৰামে মুখ দেখা নাছিল নেকি? ই আমাৰ নিজৰ চিন্তা, আমাৰ নিজৰ বুদ্ধি, আমাৰ নিজৰ বিশ্বাস। মই আপোনাক অনুৰোধ কৰিব বিচাৰিছোঁ, এজন পাপীয়ে পাপক পাপ হিচাপেই দেখে। প্ৰতাৰক ব্যক্তিয়ে প্ৰতাৰণাক প্ৰতাৰণা বুলি ভাবে। অসৎ ব্যক্তিয়ে অসততা দেখিছে। অবিশ্বাসী বা বেইমান মানুহে সকলোতে বেইমানি দেখে আৰু ধাৰ্মিক মানুহে সকলোতে ধৰ্মই দেখে। পুণ্য আত্মাই পুণ্যই দেখে। মানুহৰ যি ধৰণৰ চিন্তা ভাৱনা থাকে, সি আনজনকো তেনেকৈয়ে দেখে। ধৰি লওঁ যে স্বামীৰ মৃত্যু হৈছে, কিন্তু পত্নীক ভগৱানে জীৱিত ৰাখিছে। কিয় ৰাখিছে? যাব লগাজনেতো গ'লগৈ, কিন্তু পত্নীয়ে যিমানেই দান কৰে, প্ৰাৰ্থনা কৰে, ভাল কাম কৰে, ঈশ্বৰক স্মৰণ কৰে, সিমানেই ভাল। কোনো পুৰুষে যদি চাকৰি কৰে আৰু চাকৰি কৰি থকা অৱস্থাতেই মৃত্যু হয়, তেতিয়া তেওঁৰ পত্নীয়ে তেওঁৰ আধা পেঞ্চন পায়। ঠিক তেনেদৰে স্বামীৰ মৃত্যুৰ পাছত পত্নীয়ে যি দান কৰে, যি পুণ্য কৰে, যি ভগৱানৰ নাম লয়, যি ভক্তি কৰে, তাৰ আধা ফল স্বৰ্গত থকা তেওঁৰ স্বামীৰ আত্মাৰ পুণ্য ফলত যোগ হয়। ভগৱানে আপোনাক জীৱিত ৰাখিছে সৎকৰ্ম কৰিবলৈ, দান কৰিবলৈ, ভজন কৰিবলৈ, একাদশীৰ ব্ৰত ৰাখা, শিৱৰাত্ৰিৰ ব্ৰত পালন কৰা। আপুনি যিমান ভক্তি আৰু পুণ্য কৰে, তাৰ আধা অংশ আপোনাৰ স্বামীৰ আত্মালোকলৈ যায়।
যদি আপুনি ভগৱান শিৱক এক লটা পানীয় অৰ্পণ কৰে, তেতিয়াও কিন্তু সেই পুণ্যৰ আধা অংশ আপোনাৰ স্বামীৰ আত্মাৰ পুণ্যফলত যোগ হয়। প্ৰিয় দৰ্শক, যেতিয়া পতি-পত্নী একেলগেই থাকে আৰু একেলগেই পূজা অৰ্চনা কৰে আৰু পত্নীয়ে ব্ৰত পালন কৰে, তেতিয়া সেই পুণ্যৰ অংশ স্বামীৰ ভাগত নাহে বুলিও ধৰক। কিন্তু যেতিয়া দুয়োজনৰ এজন মাত্ৰ বাচি থাকে, তেতিয়া পৰমাত্মাৰ ওচৰত লিখা থাকে, এদিন নহয় এদিন এই সংসাৰৰ পৰা যাবই লাগিব। যেতিয়া এজন মাত্ৰ বাচি থাকে, তেতিয়া তেওঁৰ ভাগৰ আধা অংশও পৰমাত্মাৰ ওচৰত লিখা হৈ যায়। এনেকুৱা কথা ক'ত লিখা আছে? কোনে কয় বিধৱা স্ত্ৰীৰ মুখ চাব নালাগে? সেয়েহে এই ধৰণৰ কুসংস্কাৰ বা ভুল বিশ্বাসৰ পৰা আঁতৰি থাকিবা। ভগৱান শিৱৰ ভক্তিত মন একাগ্ৰ কৰা আৰু সদায় শিৱৰ নাম স্মৰণ কৰা। যিবোৰ মানুহে কয় যে বিধৱা মহিলাৰ মুখ চাব নালাগে, সেইসকল মানুহে এই পৃথিৱীত মিছা প্ৰচাৰ কৰি আছে। সেয়েহে এই সকলো কথা মনত ৰাখি কাকো আঘাত দিব নালাগে। যদি তোমাৰ বাক্যৰে কাৰোবাৰ মনত আঘাত লাগে, তেন্তে তাতকৈ ডাঙৰ পাপ আন একোৱেই নাই। প্ৰিয় দৰ্শক, আশা কৰিছোঁ ভিডিঅ'টো চাই আপুনি নিশ্চয় ভাল পাইছে। যদি ভিডিঅ'টো ভাল লাগিছে, তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।